সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। আজি হৈছে 18 জুন। 18 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। কথাখিনি যুক্তিসংগত হয়নে নহয় সেইখিনি জনাবলৈ আপোনালোকে নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি আমি তেনেদৰে চাওঁ, প্ৰাথমিক যিসমূহ বিদ্যালয় আছে 30টাতকৈ অধিক যদি ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে কোনো কথা নাই। তো তাতকৈ যদি কম থাকে তেনেহ'লে সেইসমূহ বিদ্যালয় একত্ৰীকৰণ কৰি থকা হৈছে। তো এতিয়া প্ৰাথমিক বিদ্যালয়সমূহ বহুতখিনি এতিয়া নাইকিয়া হৈ পৰিব ৰাজ্যত। তেতিয়া বাৰু যি কি নহওক এই কথাটো এনেদৰে তেওঁলোকে কাৰ্যসূচী হাতত লৈছে, চৰকাৰে কৰিছে। আৰু এতিয়া আগন্তুক সময়ত যদি চাওঁ, এই শিক্ষা বিভাগত বহুখিনি নিযুক্তি দিয়াৰ কথা কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া। আৰু শিক্ষা বিভাগ লৈ বহুতকেইটা বিষয় আহি পৰে। তেতিয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো সেইখিনি দি থকা হ'ব বুলি কৈছে। আৰু এতিয়া এইবাৰ যিহেতু 2 লাখ চাকৰি যিটো ওলাব, পদসমূহ ওলাব, তাৰে 50% শিক্ষক নিযুক্তিয়ে দিয়া হ'ব বুলি কৈছে শিক্ষা ক্ষেত্ৰতে সেইখিনি। আৰু শিক্ষা ক্ষেত্ৰত এবাৰ বহুতখিনি কাম কৰিব লগা আছে, সেইখিনি কাম আমি কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মন্তব্য কৰিছে। তো এতিয়া ইয়াৰ সমান্তৰালকৈ যদি চাওঁ, যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ তেওঁলোকে সেইখিনি যি পৰ্টেল মুকলি কৰি দিছিলে, পৰ্টেল মুকলি কৰি দিয়াৰ পিছত এতিয়া বহুতো শিক্ষাগুৰুসকলে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে সেইখিনি তেওঁলোকে পৰ্টেলত আবেদন কৰিলে। এতিয়া কথাটো হ'ল কি, এই যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে চৰকাৰে কাৰ্যকৰী কৰিব লাগে বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। যিহেতু যেনেদৰে এতিয়া বিদ্যালয়সমূহ প্ৰাদেশিকৰণত কৰাক লৈ যি তেওঁলোকে পৰ্টেল মুকলি কৰিছিলে সেইখিনি কাম কৰাৰ কথা কৈছিলে, সেইখিনি এতিয়া যেনেকৈ ধৰি লওক এতিয়া প্ৰাথমিক বিদ্যালয়সমূহ একত্ৰিতকৰণ, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত, তো এই যে বিষয়সমূহ অৰ্থাৎ এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে এইকাৰণেই কৰিব লাগে, কাৰণ কেলৈ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো যদি পিছ হৈ গৈ থাকে, এই বছৰ নহ'ল অহা বছৰলৈ যাব, অহা বছৰ নহ'ল তাৰ বছৰলৈ যাব, তো কাৰণ কেলৈ তেতিয়া ইয়াত যেন যিসকল শিক্ষাগুৰু শিক্ষকতা কৰি আছে তেওঁলোকৰ অৱস্থাটো বহুত বেছি শোচনীয়। আৰু এতিয়া তেওঁলোকৰ অৱস্থা একেবাৰে পানী ঠাৰা নচৰা অৱস্থা। তো সেইবাবে তেওঁলোকৰ এই যি শিক্ষাগুৰুসকল কোনোবা হয়তো 2 এবছৰতে অৱসৰ গ্ৰহণ কৰিব, তো প্ৰক্ৰিয়াখিনি আচলতে প্ৰকৃততে সোনকালে হ'ব লাগে। আৰু এই ক্ষেত্ৰত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক যে কৰিম বুলি কৈছে যেতিয়া কৰিব, কিন্তু কথাটো হ'ল কি সোনকালে এইকাৰণেই কৰিব লাগে যে তেওঁলোক অৱসৰ গ্ৰহণ কৰাৰ পাছত আৰু তেওঁলোকৰ যিখিনি পাব লগা থাকিব তো তেওঁলোকে সেইখিনি নাপাব যদি এইখিনি ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকে। কাৰণ কেলৈ এতিয়া যিহেতু আপোনালোকে গমে পাইছে, জুলাই 6 তাৰিখৰ পৰা সেইখিনি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। 26-27ৰ বাবে যি বাজেট, অৰ্থাৎ কোনটো বিভাগ কোনটো শিতানত ক'ত কেনেদৰে খৰচ কৰিব, এই বাজেটতে কি কৰা হ'ব নিৰ্ধাৰণ কৰা হ'ব। তো সেইবাবে আগন্তুক যি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে যাতে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলায় সেইটোৱে সকলোৱে বিচাৰি আছে। মুঠৰ ওপৰত শিক্ষা ক্ষেত্ৰত যিদৰে কামবিলাক কৰিম বুলি কৈছিলে, এই যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰিব লাগে, নহ'লে এই শিক্ষাগুৰুসকলৰ অৱস্থাটো বহুত বেছি পানী ঠাৰা নচৰা হ'ব। আৰু এতিয়া তেওঁলোকে বিচাৰি আছে আজি, কাৰণ কেলৈ চাওক মানৱ সম্পদ গঢ় দিছে এই শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে শিক্ষকতা কৰি অৱশেষত যদি তেওঁলোকে নিজৰ প্ৰাপ্যখিনি অৰ্থাৎ তেওঁলোকে যদি নাপায়, তো তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে আৰু এটা বিষয় ইয়াৰ লগত সংলগ্ন হৈ আছে যে গুৰু দক্ষিণা। এতিয়া চৰকাৰে নতুনকৈ গুৰু দক্ষিণা শেষৰ ফালে যোৱা আমি সময়ছোৱাত যদি চাওঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়া সেই ৰণোজ পেগু ডাঙৰীয়াই আছিলে তো শিক্ষামন্ত্ৰী। সেই সময়ত আমি যদি চাওঁ তেনেহ'লে গুৰু দক্ষিণাৰ আঁচনি নামেৰেও এখন আঁচনি ৰূপায়ণ কৰিছিলে, যে যিসমূহ আগতে 2013ৰ পৰা যিসমূহ পদ প্ৰাদেশিকৰণ কৰিছিলে, ভেঞ্চাৰ পৰ্যায়সমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিলে, তেতিয়া সেই শিক্ষাগুৰুসকলৰ কি হৈছিলে, বহুতো শিক্ষাগুৰু বাদ পৰি গৈছিলে। সেই বাদ পৰি যোৱা শিক্ষাগুৰুসকলক এককালীন দিয়াৰ কথা কৈছে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে। তো আচলতে প্ৰকৃততে বাদ পৰি যোৱাসকলো আছেই। তাৰ সমান্তৰালকৈ যদি চাওঁ, বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ সময়ত সেই সময়ত 2013ত এনে শিক্ষাগুৰুসকলেও বহুতো এনেকুৱা আছে যে কোনোবাই এমাহ দুমাহ পৰাও অৱসৰ গ্ৰহণ কৰিলে। কাৰণ কেলৈ উদ্দেশ্যটো হৈছে যে আৰ্থিকভাৱে তেওঁলোকক এটা আৰ্থিকভাৱে সকাহ দিয়া, মূল উদ্দেশ্যটো আঁচনিখনৰ গুৰু দক্ষিণা মানে কি। তো এতিয়া বিশেষকৈ সেই লোকসকলকো অৰ্থাৎ সেই শিক্ষাগুৰুসকলকো দিব লাগে। তেওঁলোকেও সেইখিনি আবেদন কৰিছে। মই মোৰ মতে ভাবিছোঁ যে তেওঁলোকে যিসকলে আবেদন কৰিছে সকলোকে এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক সাঙুৰি ল'ব লাগে। কাৰণ কেলৈ আজিৰ তাৰিখত যদি চাওঁ, এই শিক্ষাগুৰুসকলৰ অৱস্থা একেবাৰে শোচনীয়। তো আগন্তুক সময়ত কাৰ্যকৰী কৰিব লাগে। আগন্তুক এতিয়া যিহেতু 6 জুলাইৰ পৰা এতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই বিষয়টো এইবাৰে এই 2026-27 বৰ্ষতে সাঙুৰি ল'ব লাগে। তেতিয়া এই শিক্ষাগুৰুসকলৰ বহুতখিনি সুবিধা হ'ব।
এতিয়া নেক্সটটো খবৰ যদি চাওঁ পেঞ্চনৰ ওপৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, সেইখিনি গুৰুত্ব সহকাৰে যদি আমি চাওঁ তেনেহ'লে হয় পদক্ষেপটো বহুত সুন্দৰ হৈছে। কাৰণ কেলৈ এতিয়া যিসকল কৰ্মচাৰীয়ে অসম চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে ৰিটায়াৰ হয়, অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ নিজৰ সেই প্ৰাপ্যখিনি তেওঁলোকে নিজৰ প্ৰাপ্য আৰু অধিকাৰখিনি পাবৰ বাবে তেওঁলোকে কি কৰিব লগা হয়, দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হয়। এইটো শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে যিসকল কৰ্মচাৰী পেঞ্চনৰ বাবে তেওঁলোকে যদি ঘূৰি ফুৰিছে বা ঘূৰি ফুৰিব লগা হৈছে বা তেওঁলোকৰ যদি কাম কোনোবাই কৰি দিয়া নাই, তো সেই কি কৰা হ'ব, এই যি দায়িত্ব থাকে তেওঁলোকক কি কৰা হ'ব, কিন্তু তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব আৰু কিবা ব্যৱস্থাও কৰা হ'ব এইখিনি। তো মুঠৰ ওপৰত এতিয়া পেঞ্চন যিসকলে কামৰ বাবে তেওঁলোক গৈছে তেওঁলোকক অতি সোনকালে এইখিনি পেঞ্চন দিয়াৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। পেঞ্চনৰ ওপৰত এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। তো এই যিসমূহ ব্যৱস্থা যিদৰে গ্ৰহণ কৰিছে সঁচাকৈ আদৰণীয় এটা পদক্ষেপ। অতি সোনকালে এইখিনি কাৰ্যকৰী হ'ব লাগে। কাৰণ কেলৈ এতিয়া তেওঁলোকে গোটেই মানৱ সেৱা কৰে, তেওঁলোকে ৰাইজৰ বাবে কৰে, সমাজৰ বাবে কাম কৰে। তো তেনেকুৱা পেঞ্চনটোৰ ক্ষেত্ৰত যদি তেওঁলোকে তাঁতবাতিত কৰি থাকিব লগা হয়, তো এইটো এটা বহুত বেছি বেয়া খবৰ আৰু তেনেকুৱা হ'লে বেয়া কথা। মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ লৈছে সেইটো বহুত বেছি এটা আদৰণীয় পদক্ষেপ। এতিয়া এই যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, এই বহুতো প্ৰতিশ্ৰুতিৰ মাজত যদি আমি চাওঁ তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলেও এই যি এককালীন দিয়াৰ কথাও তেওঁলোকৰ বাবে সেইখিনি আলোচনা হৈছিলে। তো এই বিষয়টো যাতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন দিয়া ব্যৱস্থাটো যাতে আগন্তুক যি বাজেটৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ কৈ আছে, তো সেই বাজেটতে তেওঁলোকক সেইখিনি আওতাত লৈ আহিব লাগে। কাৰণ কেলৈ যদি এনেদৰে বছৰবিলাক গৈ যায়, দিনবিলাক গৈ থাকে, তেনেহ'লে বহুত বেছি এটা তেওঁলোকে সমস্যাত পৰিব। কাৰণ কেলৈ এতিয়া তেওঁলোকে কিমানখিনি পায় আপোনালোকেতো গম পায়। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে একেবাৰে আমি যদি চাওঁ দৰমহা হিচাপত তেওঁলোকেতো একেবাৰে কম পায়, মাননীয় হওক বা যিয়ে নহওক। তো এইখিনি ক্ষেত্ৰত যদি তেওঁলোকৰ বাবে একেতে ব্যৱস্থা গ্ৰহণ কৰি দিয়ে তেনেহ'লে নিশ্চয় বহুত বেছি ভাল হ'ব। মুঠৰ ওপৰত তেওঁলোকৰ যি এককালীন দিয়া ব্যৱস্থা যদি গ্ৰহণ কৰি দিয়ে তেওঁলোকে সেইখিনি বহুতখিনি সকাহ পাব। এতিয়া যাওক অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকে এতিয়া গৰম বন্ধ নাপায়, তেওঁলোকে নিয়মিতভাৱে তেওঁলোকে সেইখিনি নিয়াৰিকৈ সেইখিনি সুচাৰুৰূপে কামবিলাক কৰি গৈ আছে। তেওঁলোকে মানৱ সম্পদ গঢ় দিছে। কাৰণ কেলৈ এতিয়া কণ শিশু অৱস্থাৰ পৰাই এই শিশুসকলে হৈছে আমাৰ দেশৰ ভৱিষ্যতৰ সুনাগৰিক হৈছে দেশৰ এজন সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈ আছে। তো এই ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকে সেইখিনি প্ৰাপ্য পাব লাগে অতি সোনকালে। আৰু এতিয়া যি দৰমহা তেওঁলোকে ক্ষেত্ৰত সেইখিনি FRS পদ্ধতি বাতিল কৰা, দৰমহা মাননি বৃদ্ধি কৰি দিয়া, তো বৃদ্ধি কৰিলে, কিন্তু এই টকাৰে কেতিয়াও সেইখিনি তেওঁলোকৰ বাবে সঠিক নহয়গৈ এইখিনি ক্ষেত্ৰতো, আৰু অতি সোনকালে গ্ৰহণ কৰিব বুলি সকলোৱে এইটোৱে বিচাৰি আছে। মুঠৰ ওপৰত এই সমস্যাখিনি সমাধান কৰিব লাগে। বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা, পেঞ্চনৰ ক্ষেত্ৰত অংগনবাড়ী এককালীন, তো এই বিষয়খিনি। তো আজি 18 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।